প্ৰথম প্ৰভাতৰ প্ৰাণময় পোহৰ কেলেণ্ডাৰৰ কেঁকুৰিত কেছবচা কবিতাটি কৈ সেউজ সম্ভাৱনাৰ সম্ভাৰৰ সমতল নৱবৰ্ষৰ নান্দনিক নৱপ্ৰভাত ঘড়ীৰ কাটাত নিশা 12 বাজুতেই পৃথিৱীখনে আকৌ এবাৰ ৰিঙিয়াই উঠিল চৌবিছৰ বুকুচাত দিন বাগৰি বাগৰি 25ত দিলে বছৰটোৱে ভৰি পৃথিৱীজুৰি গুঞ্জৰিত শুভকামনাৰ বাণী প্ৰথমৰ প্ৰভাতৰ অৰুণৰ দুটিয়েই প্ৰতিজনকে যেন সকীয়াই দিলে এয়াই আৰম্ভণি এয়াই আৰম্ভণি 24ৰ ভুলৰ সংশোধন কৰাৰ এয়াই আৰম্ভণি 24ৰ ভালখিনি উদযাপন কৰাৰ আন দিনাতকৈ যেন আজি বেলিটো জ্বলি উঠিল বেছিকৈ পেগাই বাগৰা বছৰে বাৰুকৈ বহু বাট বুলিলে একবিংশ শতিকাৰ এয়া গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ কি পোৱা গ'ল কি হেৰুৱা গ'ল সেয়া হিচাপ 31 ডিচেম্বৰত থৈ আপুনি মই সকলোৱে আৰম্ভণি কৰিছো জানুৱাৰীৰ প্ৰথমটো দিন দুভৰিৰে দুবৰি গছকি ৰৌদ্ৰোজ্জ্বল পোৱাত নিজা নিজা প্ৰাৰ্থনাৰ স্থলীলৈ আগবাঢ়িছো ঈশ্বৰৰ চৰণত সৰ্বস্ব সমৰ্পণ কৰি কামনা কৰিছে দিনবোৰ ভাল হওক আগতকৈ কুশল আগতকৈ মংগল শীতৰ জপনা খুলি সন্তৰ্পণে অহা পহিলা জানুৱাৰীৰ আদৰণি পাছে নিজানে নহল সকলোতে ৰং ৰহস্য চলিল তেনেকৈ আহিল বছৰটো নতুন বছৰটোত বেয়া খবৰ নাহক বুলিয়েই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদায়ী বৰ্ষৰ শেষ নিশা প্ৰশাসনৰ অভিযান চলিল দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে নতুন বছৰটো সাৱলীলভাৱে আহিল নতুন বছৰৰ চৰাঘৰত বহি পৰস্পৰে পৰস্পৰক জনাইছে অভিবাদন কৰিছে কুশল কামনা বৰেণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াই ৰাজ্যবাসীলৈ জনালে নৱবৰ্ষৰ শুভেচ্ছা স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহে ৰাইজক জনালে মনৰ ভাৱ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰ মানে আচলতে এটা সংকল্পৰহে বছৰ হ'ব লাগে শুভকামনাৰ মংগল উৰুলিৰে নতুন দিন আহিছে নতুন পোহৰ এই পোহৰে আলোকিত কৰক সকলোৰে প্ৰাণ মন সকলোৰে প্ৰাণে প্ৰাণে বিয়পক বৈভৱ মংগলময় হওক প্ৰতিক্ষণ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ